নিজে নিজে আহি গল, নিজে নিজে আহি গল। আৰু ৰাতি টোপনি গৈছিল নে নাই? তো 5টাত আহিবৰ কাৰণে ৰাতিপুৱাটো আপোনালোকে 3টামান বজাতে শুই উঠিবলগীয়া হৈছে। তো ৰাতি শুলে নে নাই? ৰাতিও নুশুলে। হে ভগৱান, আহোঁতে চাহ খাই ঘৰত আহিলে নে নাই? চাহো খোৱা নাই। বাপৰে, সঁচাই কৈছে নে একদম? আৰু যাৰ ঘৰ অলপ দূৰত তেওঁলোকেতো 3টা বজাতে মানে আহি পাইছে ঘৰৰ পৰা। গাড়ী কেনেকে পালে ৰাতিপুৱা ইমান? বাপৰে, যি নহওক, মই গুৱাহাটীৰ পৰা আহি আছিলো, অকণমান মোৰো দেৰি হ'ল। 11টাত মিটিং হোৱাৰ কথা আছিলে, 1 ঘণ্টা মোৰো দেৰি হ'ল। আমি বহুত দেৰি নকৰি যিমান পাৰো সোনকালে আপোনালোকক চেকবিলাক দি দিম, যাতে আপোনালোকে ঘৰলৈ সোনকালে ঘূৰি যাব পাৰে। ঘূৰি যাবৰ কাৰণে গাড়ীবোৰ আছে নে নাই? আছে, ঠিক আছে। আমাৰ আজিৰ সভাত উপস্থিত সন্মানীয় মন্ত্ৰী যোগেন মহান ডাঙৰীয়া, প্ৰশান্ত ফুকন ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া, লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া, চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱা ডাঙৰীয়া, টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, ডেভিড চেতিয়া ডাঙৰীয়া, পুষ্পাঞ্জলি সোণোৱাল ডাঙৰীয়ানী, ব্ৰজেন বৰা ডাঙৰীয়া, দুলাল বৰা ডাঙৰীয়া, লক্ষী সোণোৱাল ডাঙৰীয়ানী, অসীম হাজৰিকা ডাঙৰীয়া, জিলা আয়ুক্ত আৰু আমাৰ মাজত উপস্থিত সন্মানৰ ৰাইজ আৰু আই মাতৃসকল, আজি আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চাবুৱা লাহোৱাল সমষ্টিত চেক বিতৰণৰ বাবে আমি উপস্থিত আছো। আৰু আজিয়েই আমি মাকুম সমষ্টিতো চেকসমূহ বিতৰণ কৰিম। অসমত 40 লাখ আত্মসহায়ক গোটৰ সদস্য আছে আৰু এটা নিৰ্বাচনী প্ৰক্ৰিয়াৰ পিছত আমি 32 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যক এই উদ্যমিতা অভিযানৰ বাবে নিৰ্বাচন কৰিছো। আজিলৈকে আমি 55টা বিধানসভা সমষ্টিত এই পুঁজি বিতৰণ কৰিলো আৰু 15 লাখ মহিলা ইতিমধ্যে এই আঁচনিৰ পৰা উপকৃত হৈছে। আপোনালোকক দেখুওৱা ভিডিঅ' ছবিখনত দেখিছে যে ইতিমধ্যেই আমি যিসকল মহিলাক এই উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিছিলো, তেখেতসকলে কিবা নহয় কিবা কামত ইতিমধ্যে নিজকে জড়িত কৰিছে। আৰু আমি দেখা পাইছো যে এই আঁচনিত ধন পোৱা মহিলাই বৰ্তমানলৈকে আমি আগবঢ়োৱা টকাৰ
সুন্দৰ ব্যৱহাৰ কৰিব পাৰিছে মই ভাবো যে আমাৰ চাবুৱা লাহুৱাল সমষ্টিৰ মহিলাসকলে আজি এই আঁচনিৰ ধন লাভ কৰাৰ পিছত এই পুঁজিৰ সদ্ব্যৱহাৰ কৰিব আৰু আঁচনিখনক পৰৱৰ্তী পৰ্যায়লৈকে আগুৱাই লৈ যোৱাত সহায় কৰিব কাৰণ উদ্যমিতা অভিযান একবাৰৰ কাৰণে নহয় এই উদ্যমিতা অভিযান কেইবা বছৰো চলি থাকিব আৰু যেতিয়ালৈকে আমাৰ মহিলাসকল লাখপতি বাইদেউ হ'ব নোৱাৰিব তেতিয়ালৈকে আমি আপোনালোকক সহায় আগবঢ়াম এতিয়া প্ৰশ্নটো হৈছে যে লাখপতি বাইদেউ মানে কি আমাৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলে বিভিন্ন ধৰণে গোটৰ পুঁজি বেংকৰ পৰা লোৱা ঋণ আদি বিভিন্ন সূত্ৰৰ পৰা পোৱা টকা পইচাৰে তেওঁলোকে বিভিন্ন ব্যৱসায়ত নামি পৰিছে আৰু যিসকলে সফল ব্যৱসায়ৰ জৰিয়তে 1 লাখ টকাতকৈ বেছি বছৰত উপাৰ্জন কৰিব পাৰিছে তেওঁলোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লাখপতি বাইদেউৰ সন্মান দিছে আৰু লাখপতি বাইদেউসকলক বেংকৰ পৰা সহায় কৰিবলৈ বেংকসমূহকো নিৰ্দেশ দিছে আমাৰ অসমত 40 লাখ মহিলা এই গোটেই ব্যৱস্থাটোৰ লগত জড়িত হৈ আছে আৰু আজিৰ দিনটোলৈকে 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে তেওঁলোকে বিভিন্ন ধৰণে বেংকৰ পৰা গোটৰ পৰা লোন লৈছে আৰু কিবা নহয় কিবা এটা কাম হাতত লৈ 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে চাওঁতে চাওঁতে আমি যেতিয়া আৰু খবৰ লৈছিলো কিছু মহিলা লাখপতি বাইদেউৰ পৰা মহা লাখপতি বাইদেউ হৈছে মহা লাখপতি বাইদেউ মানে কোন যিসকলে বছৰি 10 লাখ টকাতকৈও অধিক উপাৰ্জন কৰিব পাৰিছে আৰু এনেকুৱা নহয় যে এই মহিলাসকল আমি নিচিনা বা আমাৰ অচিনাকি মহিলা আপোনালোকে যদি খবৰ কৰে আমাৰ চাবুৱাৰে ডিকম বজাৰৰ অনিতা সাহু বাইদেৱে এখন বিউটি পাৰ্লাৰ খুলিছিলে সামূহিক বিনিয়োগ পুঁজিৰ পৰা 5,000 আত্মসহায়ক গোটৰ বেংক লিংকেজৰ পৰা 1,80,000 টকা লোন লৈ বৰ্তমান মাহত 25,000 টকাকৈ 3 লাখ টকা বছৰত উপাৰ্জন কৰিছে আমাৰ চাবুৱাৰে পুলুঙা গাঁৱৰ ৰূপজ্যোতি শইকীয়া বাইদেৱে নাৰ্চাৰী
আৰু কেঁচুসাৰ গোট স্থাপন কৰিলে সামূহিক পুঁজিৰ পৰা 4 লাখ টকা, বেংক লিংকেজৰ পৰা 50,000, PMFME ঋণৰ 1,26,000, ৰিভলভিং ফাণ্ডৰ 25,000, এই গোটেইবোৰ সংযোজন কৰি এতিয়া মাহত 20,000 টকা উপাৰ্জন কৰে। বছৰি 2,40,000 টকা সৰ্বমুঠ বাইদেৱে উপাৰ্জন কৰে। এই দুটাটো মই উদাহৰণ দিলো, কিন্তু আমাৰ অসমত 8 লাখ মহিলা আছে যিসকলে ইতিমধ্যে নিজৰ ভৰিত থিয় হৈ লাখপতি বাইদেউ হ'ব পাৰিছে।